যিকোনো মানুহে স্বৰ্গগত লোকৰ ঘৰলৈ আহি খবৰ লোৱাটো আমাৰ ভাৰতীয় সংস্কাৰ সংস্কৃতি গতিকে ৰাহুল গান্ধী আহিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এইটো ঠিক যেতিয়া সকলো আহিব পাৰে এনেধৰণৰ যেতিয়া আমাৰ আপোন মানুহ এগৰাকী বা যিকোনো এগৰাকী ব্যক্তি বৈকুণ্ঠগামী হয় মানুহ আহে খবৰ লৈ সেইটো অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা এটা তাত আপাত দৃষ্টিত ক'বলগীয়া একো নাই কিন্তু যিটো সমান্তৰালভাৱে আপোনালোকৰ বিভিন্ন মাধ্যমত মানুহে যিখিনি কথা পাতিছে যে তেখেতসকলৰ দৰে শীৰ্ষণতাক আমি যেতিয়া আমাৰ প্ৰাণৰ শিল্পীজন জনক আমি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধা জনাইছিলোঁ যেতিয়া তেখেতৰ শেষকৃত্য সম্পন্ন কৰাইছিল তেতিয়াও আহিব পাৰিলেহেঁতেন বুলি কয় কিন্তু সেইবিলাক বিভিন্নজনৰ বিভিন্ন কথা মই এই ক্ষেত্ৰত একো নকওঁ খালি এটাই অনুৰোধ জনাম কংগ্ৰেছ দলৰ সন্মানীয় নেতৃবৃন্দক সদস্যসকল নহয় সদস্যসকল একেই প্ৰত্যেকৰে তাত AGP BJP কংগ্ৰেছ বুলিতো কথা নাই প্ৰত্যেক অসমীয়াই অন্তৰৰ পৰা জুবিন গাৰ্গক প্ৰাণ ভাল পায় নিজৰ প্ৰাণত ৰাখি থৈছে ৰাখি থ'ব গতিকে কিন্তু তেওঁলোকৰ দুই এজন নেতাই যিধৰণে আমাৰ শিল্পীজনক লৈ ৰাজনীতি কৰিবলৈ এটা চেষ্টা কৰিছে সেইটো খুব দৃষ্টিকট হৈছে নাপাই কৰিব আৰু ৰাহুল গান্ধী আগমনৰ বিষয়ে ক'বলগীয়া একো নাই মানুহ আহিবই কিন্তু এটাই অনুৰোধ কংগ্ৰেছৰ নেতৃত্বক আহ্বান যে আপোনালোকে বহুত ইছ্যু আছে বেলেগ কৰক জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব সেই ৰাজনীতি কৰিলে সময় আৰু জনগণে আপোনালোকক তাৰ সময়ৰ কাঠগড়াত আপোনালোকক থিয় কৰাব আপোনালোকে বাকী নিজৰ শিল্পীজন তাত পুনৰবাৰ কৈছোঁ AGP BJP কংগ্ৰেছ নাই সকলোৱে ভাল পায় সকলোৱে ভাল পাওক খালি তেওঁক ৰাজনীতি লৈ নাটানিব আৰু গৌৰৱ গগৈ কোৱাৰ দৰে নেপালৰ সদৃশ এই যে কি দোকান পোহাৰ ঘৰ দুৱাৰ কিবা জ্বলাই দিয়াৰ কথা এবাৰ কৈছিলে এইবিলাক কথা নক'ব এইবিলাক মানুহে লক্ষ্য কৰি আছে আপোনালোকে ইলেকশ্যন খেলিব সেইবিলাকত আপোনালোকৰ অধিকাৰ আছে আমাক সমালোচনা কৰিব পাৰে যুক্তিতৰ্ক হ'ব তাত আমাৰ জনতাই নিৰ্দেশ দিব কিন্তু শিল্পীজনক নানিব কাৰণ তেওঁ সদায় এটাই কথা কৈছিল জুবিনে যে পলিটিক্স নকৰিবা বন্ধু গতিকে সেই কথাটোৱে অলপ খালি আমাক মানে কি ৰাইজে দেখি আছে আমাৰ ক'বলগীয়া একো নাই আৰু আহিছে ৰাহুল গান্ধীক কৈছে যে আহিব লাগে বুলি তেওঁলোকৰ নেতৃত্ব কৈছে 28 দিনৰ পিছত আহিছে এইবিলাক বিষয়ে ক'বলগীয়া একো নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ